নমস্কাৰ, মোৰ নাম জ্যোতিষ্ম বৰা। জ্যোতি পাঠশালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়ালৈকে যদি আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আমি উৎসাহ পাওঁ, অনুপ্ৰেৰণা পাওঁ নতুন ভিডিঅ' বনাবলৈ। ঠিক আছে, এটা আপডেট চলি আছে 4-5 দিনমানৰ পৰা। ইয়াকে বহুতে মেছেজ কৰিছিল যে এইটোৰ ক্ষেত্ৰত এটা ভিডিঅ' বনাব লাগে। গতিকে বি এডটো সঁচাকৈ 1 বছৰ হ'ল নেকি বা এম এড 1 বছৰ হ'ব নেকি, সেই সম্পৰ্কতে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। নটিফিকেশ্যনটো চাই লওক, এইটো NCTয়ে দিছে, গতিকে বস্তুটোতো এনেই দিয়া নাই। কিন্তু কথাটো এনেকুৱা, যিসকলে 3 বছৰ গ্ৰেজুৱেশ্যন কৰিছে, 3 বছৰৰ গ্ৰেজুৱেশ্যন কৰিছে, তেওঁলোকৰ কাৰণে কি হৈছে, বি এডটো 2 বছৰে হৈ থাকিব। ঠিক আছে, যিসকলে 4 বছৰ গ্ৰেজুৱেশ্যন কৰিছে, মানে যোনটো নিউ এডুকেশ্যন পলিচি আনিছে ইণ্টিগ্ৰেটেড বি এটো, সেইটো কি হ'ব যে আপোনাৰ সি 1 বছৰ কৰিলে মানে আপোনাৰ হেৰি হৈ যাব, বি এড কমপ্লিট হৈ যাব। বি এডটো 1 বছৰ কৰিলে হ'ব, বা কোনোবাই 3 বছৰ গ্ৰেজুৱেশ্যন কৰিছিলে পুৰণা ছাত্ৰ ছাত্ৰীসকলে, কিন্তু তেওঁ মাষ্টাৰ্ছ কৰি থৈছে। ঠিক আছে, মাষ্টাৰ্ছ যদি কৰি থৈছে, তেতিয়া তেওঁ কি হ'ব যে 1 বছৰতে বি এড কমপ্লিট হৈ যাব। ঠিক আছে, আৰু যিসকলে বি এড কৰিলে প্লাছ এম এ কৰিলে, এম এ যোনখিনিয়ে কৰিলে, এম এটোতো লাগিব এম এডত, গতিকে তেওঁলোকৰ কাৰণে কি হ'ব যে তেওঁলোকে এম এডটো 1 বছৰ কৰিলে হ'ব, এম এডটো 1 year, গতিকে চবকে প্ৰায় এম এ থাকেই ন। চ' এম এডৰ কথাটো তেনেকুৱা, বি এডৰ কথাটো তেনেকুৱা, কিন্তু যাৰ অনলি গ্ৰেজুৱেশ্যন আছে সি 2 বছৰীয়া কৰিব লাগিব। আৰু এইটো কেতিয়াৰ পৰা হ'ব বুলিলে হয়তো 26-27 পৰা হ'ব। গতিকে এই বছৰ যিসকলে বি এড কৰিম বুলি ভাবিছে তেওঁলোকে কিন্তু 2 বছৰীয়া কৰিব লাগিব, আৰু যোনসকলে ৱেট কৰিম বুলি ভাবিছে তেওঁলোকে 1 বছৰ কৰিলেও হ'ব। এম এডৰ ক্ষেত্ৰতো তেনেকুৱা এটাই হ'ব। ভিডিঅ'টো ইমানখিনি আছিলে, হোৱাটো হ'ব। গতিকে কিছুমানৰ কাৰণে ভাল খবৰ, কিছুমানৰ কাৰণে বেয়া খবৰ। বেয়া খবৰ, যোনসকলে অলৰেডি 2 বছৰ কষ্ট কৰিছে তেওঁলোকৰ কাৰণে বেয়া হ'ব, আৰু যোনসকলে নতুনকৈ বি এড কৰি বুলি ভাবিছে মানে তেওঁলোকৰ কাৰণে ভাল খবৰ। ঠিক আছে, আজি ভিডিঅ'টো ইমান আছিলে। ধন্যবাদ। জয় অসম।